নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমানলৈকে ভালে কুশলে আছোঁ আৰু আজি হৈছে বিশ্বকৰ্মা পূজা আৰু মই পোনপ্ৰথমতে সকলোকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আশা কৰোঁ বাবাৰ কৃপাত আপোনালোক সকলো ভালে কুশলে থাকক আপোনালোকৰ যান বাহনসমূহেই হওক বা আপোনালোকৰ গৃহই হওক বা অন্য যিকোনো কাৰিকৰী ক্ষেত্ৰতে হওক বা যিখিনি ক্ষেত্ৰত বিশ্বকৰ্মা বাবাৰ আপোনাক শুভেচ্ছা লাগে বা বিশ্বকৰ্মা বাবাৰ আপোনাক কৃপা লাগে সকলোতে আপোনাক তেখেতে কৃপা কৰক আৰু সকলোৰে জীৱনটো সুখময় হৈ তোলক কাৰণ বিশ্বকৰ্মা বাবাৰ অবিহনে আমাৰ সকলোখিনি অৰ্থহীন যান বাহনৰ পৰা আদি কৰি গৃহ নিৰ্মাণেই হওক বা বিভিন্ন কাৰিকৰী ক্ষেত্ৰত লোহা আলংগৰ পৰা আদি কৰি যিকোনো ক্ষেত্ৰতে ধৰি লওক মেচিনাৰী ক্ষেত্ৰতে হওক সকলো ক্ষেত্ৰতে আমি তেখেতক আমি পূজা কৰোঁ তেখেতক আমি বিশ্বাস কৰোঁ আৰু তেখেতৰ দ্বাৰা সকলোখিনি সৃষ্টি বুলি আমি মানি লওঁ গতিকে পুনৰবাৰ সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আশা কৰোঁ আপোনালোকৰ আজিৰ দিনটোৰ লগতে সমগ্ৰ সময়খিনি আপোনালোকৰ এই বিশ্বকৰ্মা বাবাৰ কৃপাত ভাল হওক আৰু আজি মই পোনপ্ৰথমতে আপোনালোকক কেইটামান কথা কৈ ল'ব ওলাইছোঁ সেই কথাকেইটা এনেকুৱা ধৰণৰ হ'ব যে প্ৰথমতেই মই ক'ব বিচাৰিম যে আপোনালোকৰ যিটো আপত্তি মোৰ কথাখিনিক লৈ আপোনালোকৰ প্ৰথম আপত্তিটো হৈছে যে মই ফোন ৰিচিভ নকৰোঁ বা মেছেজৰ উত্তৰ নিদিওঁ কিন্তু এইখিনিতে মই পোনপ্ৰথমতে আপোনালোকক ক্ষমা বিচাৰিয়ে আৰম্ভ কৰিছোঁ যে হয় মই আপোনাৰ হয়তো ফোনটো ৰিচিভ কৰিব পৰা নাই কাৰণ মই মানুহ হ'লোঁ এজন ফোন আহে দিনত 100টা মই সময় দি থৈছোঁ যে দিনৰ 11টা বজাৰ পৰা সন্ধিয়া 6 মান বজালৈকে আপোনালোকে মোক ফোন কৰিব পাৰে যেতিয়া মোৰ হাতত ফোনটো থাকে যদি কিবা কাৰণে মই কোনো ধৰক ৰাতিপুৱাৰ পৰা মোক লগ কৰিবলৈ বিভিন্ন ঠাই দূৰ দূৰণিত বহুত দূৰ দূৰণিৰ পৰা লোক আহে বঙাইগাঁৱৰ পৰাও আহি যায় কেতিয়াবা গুৱাহাটীৰ পৰা আহে প্ৰায় গুৱাহাটীৰ পৰা আহি থাকে বা ঠিক তেনেকৈ তিনিচুকীয়া ডিব্ৰুগড় আমাৰ তেজপুৰৰ ওচৰৰ পাজৰ প্ৰায় লোকসকল আহি কেনেকৈ চালিচা পাঠ কৰিম বা কেনেকৈ কি সমাধান বিচাৰি অকণমান জানিবলৈ ইচ্ছা প্ৰকাশ কৰি তেওঁলোকে ৰাতিপুৱাৰ পৰা মোৰ ওচৰত আহে আচলতে 10 বজাৰ পিছৰ পৰাই আহে আৰু তেওঁলোকক লগত কথা পাতি থকাৰ সময়ত মই আপোনাৰ ফোনটো দেখিও ৰিচিভ কৰিব নোৱাৰোঁ কাৰণ তেওঁলোক বহুত দূৰ দূৰণিৰ পৰা আহে তেওঁলোকক সময় দিয়াটো জৰুৰী গতিকে তেনেধৰণে হয় কেতিয়াবা আৰু কেতিয়াবা কোনো ঠাইত এতিয়া ধৰি লওক আপুনি মোক গম পাইছে যে মই সিদিনা ধেমাজিলৈ গৈছোঁ বা কোনোবা ঠাইলৈ গৈছোঁ কোনোবা এজন লোকৰ নিমন্ত্ৰণতে গৈছোঁ তেওঁ বহু আশা আকাংক্ষা লৈ মোক মাতিছে গতিকে মোৰ প্ৰথম দায়িত্বটো হ'ল যে তেখেতক মই সময় দিয়াটো গতিকে মই সেইখিনি সময়ত হয়তো আপোনাৰ ফোনটো আহিলে ৰিচিভ কৰিব নোৱাৰোঁ কাৰণ মোৰ ফোনটো মোৰ হাততে থাকে মোৰ কোনো ধৰণ এনেকুৱা নাই যে কোনোবাই ফোনটো ৰিচিভ কৰি মোক দি দিব তেনেকুৱা কথা নাই গতিকে কোনোবা লোকে এবাৰ ফোন মাৰোঁতে ৰিংটো নহওঁতেই পটককৈ মই ধৰিব পাৰিছোঁ হাতত মই চাই আছোঁ ফোন আহোঁতে ধৰিছোঁ বহুতৰে ক্ষেত্ৰতো তেনেকুৱা আৰু কেতিয়াবা এনেকুৱা হয় যে কোনোবা এজন লোকে প্ৰত্যেক দিনাই ফোন মাৰিও হয়তো মোক পোৱা নাই হয়তো তেওঁৰ সময়টো কিবা খেলিমেলি হৈছে মই যিহেতু 11টা বজাৰ পৰা সন্ধিয়া 6টালৈকে দিছোঁ হয়তো তেওঁ ৰাতিপুৱা 6টা বজাতো মাৰিব পাৰে হয়তো তেওঁ ৰাতি 10টা বজাতো মাৰিব পাৰে কিন্তু সেই ক্ষেত্ৰতে লৈ তেওঁলোকৰ সকলোৰে আপত্তি যে মই ফোনটো ৰিচিভ নকৰোঁ হয় মোৰ ফোনটো ৰিচিভ কৰাত কিছু অসুবিধা হয় কাৰণ মানে ধৰি লওক দিনটো যেতিয়া 10টামান ফোন ৰিচিভ কৰি লওঁ ৰাতিপুৱাৰ পৰা তাৰপিছত মানে কেতিয়াবা ভাবোঁ যে হয় প্ৰত্যেকটো ফোনত 10 মিনিটমান সময় লাগে এতিয়া 10 মিনিটকৈ 10টা ফোন ৰিচিভ কৰা মানে 1 ঘণ্টাতকৈ ওপৰ 100 মিনিট কেতিয়াবা 20টা ফোন 200 মিনিট মানে প্ৰায় 3-3.5 ঘণ্টা গতিকে ফোনত ইমানখিনি সময় কথা পাতি থাকোঁতে মোৰ কেতিয়াবা অকণমান আপোনাৰ ফোনটো কাৰণ মই আপুনি কোন বা আপুনি ক'ৰ পৰা কৰিছে মই একো নাজানো কেৱল নম্বৰটোহে আহে কিন্তু আপুনি জানি বুজি মইতো এইটো নহয় যে আপোনাক দেখিছোঁ মই বা আপোনাৰ ফোনটো মই ইচ্ছাকৃতভাৱে মই ৰিচিভ কৰা নাই তেনেকুৱা ধৰণৰ নাভাবিব মই ক্ষমা বিচাৰিছোঁ যে আপোনালোকক মই সেই কথাটোত অন্ততঃ মই সুবিধাকণ কৰি দিব পৰা নাই যিমানখিনি পাৰিছোঁ মোৰ ফালৰ পৰা অকলশৰে কৰি আছোঁ আৰু দ্বিতীয় কথাটো হ'ল যে মই যাত্ৰাখিনি কৈ দিওঁ যে মই ধেমাজিৰ পৰা অহাৰ পিছত আকৌ 2-4 দিন এতিয়া ৰোৱাৰ পিছত অৰ্থাৎ মই অহা বৃহস্পতিবাৰলৈ মোৰ নলবাৰী যোৱাৰ এটা পৰিকল্পনা আছে চাওঁ মই কি কৰিব পাৰোঁ দুই-এজনে বহুত জোৰ কৰি মাতি আছে আচলতে মই কেতিয়াবা গোৱালপাৰা বা এফালে বৰপেটালৈ গ'লে নলবাৰীত সোমাম বুলি ভাবিছিলোঁৱেই কিন্তু তেওঁলোকে ইমান বেছি জোৰ কৰি আৰ্জেণ্টলি মাতি আছে গতিকে মই ভাবোঁ গৈ আহোঁ নেকি বুলি ভাবিছোঁ ঠিক তেনেকৈ শুক্ৰবাৰে তেজপুৰতে নিমন্ত্ৰণ আছে শনিবাৰে নগাঁৱৰ জুৰিয়াত নিমন্ত্ৰণ আছে গতিকে শনিবাৰে মই জুৰিয়ালৈ যাম দেওবাৰে মই যাব লাগিব দেৰগাঁও অৰ্থাৎ দেৰগাঁও বুলি যে কৈছোঁ মই দেৰগাঁৱলৈকে যাম দেওবাৰে কাৰণ মই থাকিব নোৱাৰোঁ মঙলবাৰে মই শ্বিলং যাব লাগিব গতিকে মই আপোনালোকক অনুৰোধ কৰিম যে আপোনালোকে
এই কথাটো বেয়া নাপাব মই বৃহস্পতিবাৰে হয়তো ৰঙিয়া যাম শুক্ৰবাৰে তেজপুৰত নিমন্ত্ৰণ আছে শনিবাৰে যাম মই নগাঁৱৰ জুৰিয়া আৰু দেওবাৰে মই যাম দেৰগাঁৱলে আৰু মঙ্গলবাৰে পিছত মই যাম এফালে শিলঙলৈ যোৱাৰ এটা কথা আছে তাৰ পিছৰখিনি এতিয়াও চিন্তা কৰা নাই তাৰ পিছত মই চিন্তা কৰি আপোনালোকক জনাম কলাইগাঁও আছে হয়তো 25 তাৰিখে কলাইগাঁও যাম উদালগুৰিৰ গতিকে এই নিমন্ত্ৰণখিনি মই এনেধৰণে ল'বলৈ চেষ্টা কৰোঁ তাৰ পিছত দুৰ্গা পূজাৰ সময়ত কেনেকৈ কি কৰোঁ নকৰোঁ মই সেইটো মানে পিছত চিন্তা কৰিম যথেষ্ট ভাগৰ লাগিব চাগে এইখিনি যাত্ৰা কৰোঁতে গতিকে আপোনালোকে বেয়া নাপাব আৰু কোৱাৰ কথাটো এইটোৱে যে মই কোনদিনা নাথাকোঁ আপোনালোকে জানিব লাগে কাৰণ নহলে আপোনালোকে বহু কষ্ট কৰি বহু দূৰ দূৰণিৰ পৰা বহুত টকা খৰচ কৰি মোক লগ কৰিবলৈকে আহে যদি আপোনালোকে গম পায় আগতীয়াকৈ তেতিয়া হয়তো আপোনালোকে ভাবিব যে নহয় তেওঁ আহি লওক তাৰ পিছত যাম নহলে এজন মানুহ শিৱসাগৰৰ পৰা প্ৰায় গাড়ী এখন লৈ আহিলে 6000 মান টকা খৰচ হয় যদি দিন দিয়াকৈ আহি যায় গতিকে সেই 6000 টকাটো খৰচ কৰি আহি যদি তেওঁ মোক লগ পাবলৈ আহি লগ নাপায় তেতিয়াতো তেওঁ বহুত বেছি মনত দুখ পায় সেই কাৰণে মই যাত্ৰাবিলাক মানে আসলতে বিপদত পৰো বুলি বহুতে ক'বলৈ মানা কৰে যে তুমি ক'ত যাবা নকবা কিন্তু মোৰ উপায় নাই যে নহলে বহু কষ্ট হয় লোকসকলৰ সেই কাৰণে মই কৈ দিছো বাৰু যি কি নহওক আজি মই পুনৰ অৱধি ভাষাৰ হনুমান চালিচাৰ সেইদিনা যিখিনি মই কৈছিলোঁ তাৰ পিছৰখিনি ক'বলৈ চেষ্টা কৰোঁ আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো ভাল পাব আৰু শব্দখিনি আপোনালোকে বুজিবলৈ চেষ্টা কৰিব মই সেইদিনা পাঠ কৰিছিলোঁ দোহাৰ পৰা আৰম্ভ কৰিছিলোঁ শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজমন মুকুৰ সুধাৰি বৰণৌ ৰঘুবৰ বিমল যশু যোদায়ক ফল সাৰি বুদ্ধিহীন তনু জানিকে সুমিৰো পৱন কুমাৰ বল বুদ্ধি বিদ্যা দেহু মোহে হৰহু কলেশ বিকাৰ এটো আছিলে দোহা তাৰ পিছত চপাইখিনি আৰম্ভ হ'ব জয় হনুমান জ্ঞান গুণ সাগৰ জয় কপীশ তিহুন লোক উজাগৰ ৰাম দূত অতুলিত বল ধামা অঞ্জনী পুত্ৰ পৱন সুত নামা মহাবীৰ বিক্ৰম বজৰংগী কুমতি নিবাৰ সুমতিকে সংগী কঞ্চন বৰণ বিৰাজ সুবেশা কানন কুণ্ডল কুঞ্চিত কেশা এইখিনিলৈকে মই আপোনালোকক পাঠ কৰি শুনাইছিলোঁ তাৰ পিছৰখিনি এতিয়া কম যে তাৰ পিছত আকৌ ঠিক তেনেকৈ আপোনালোকে শব্দখিনি বুজিবলৈ চেষ্টা কৰিব হাত মানে এই হাতৰ কথাই কৈছে হাতটো হিন্দীত হাত বা অৱধি হাত ক'ব ঠ ক'ব হাত নহয় হাত হাত বজ্ৰ অৰ ধ্বজা বিৰাজে জয় নহয় কথাটো মনত ৰাখিব যে বহুততে ঐ কাৰডাল লিখা থাকে ঐ নহয় হাত বজ্ৰ অৰ ধ্বজা বিৰাজে কান্ধে মুঞ্জ জনেও সাজে জনেও মানে কি জানেনে জনেও মানে এই যে আমি লগুন পিন্ধো মই পিন্ধো লগুন এই লগুনডালক অৱধি ভাষাত হওক বা হিন্দী ভাষাত জনেও বুলি কয় বা সংস্কৃততো কি জানে জনেও কয় মই নাজানো এইটো কথা জনেও বুলি কয় এতিয়া কথাটো বুজি লওক হাত বজ্ৰ অৰ ধ্বজা বিৰাজে কান্ধে মুঞ্জ জনেও সাজে শংকৰ সুৱন কেশৰী নন্দন তেজ প্ৰতাপ মহাজগবন্দন শংকৰ সুৱন কেশৰী নন্দন শংকৰ সুৱন কেশৰী নন্দন তেজ প্ৰতাপ নহয় কিন্তু যে প্ৰতাপ যে কয় যে শক্তিশালী বলৱন্ত প্ৰতাপ আছে যিটো কয় তেজ প্ৰতাপ বন্দন ক'ব দে যিটো বন্দনা সেইটো আকাৰডাল নাই বন্দন তেজ প্ৰতাপ মহাজগবন্দন এতিয়া এই কথাটো সুৱন শব্দটো ঠাত স্বয়ং বহুতে ক'বলৈ বিচাৰে আৰু সেই কথাটোত মই বিশেষ মোৰ ফালৰ পৰা একো ক'ব নাযাওঁ এটা কথাই ক'ম শংকৰ সুৱন আমি তাহানিৰ পৰা শুনি আহিছোঁ দেখি আহিছোঁ প্ৰত্যেকখন হনুমান চালিচাতে শংকৰ সুৱনে পাব স্বয়ং খুব কমতে পোৱা যাব কোনোবা এজন আমাৰ মানে ভাৰতৰে তেখেত যথেষ্ট জ্ঞানী তেখেত সাধু সন্ত হয় তেওঁ অকণমান শুদ্ধ কৰি দিবলৈ চেষ্টা কৰিছিলে স্বয়ং শব্দটো কৈ তথাপিও যিহেতু তেখেতক আমি সন্মান কৰিছোঁ বা তেখেতৰ ওপৰত আৰু কোনোবা আমাৰ বৰ্তমান ভাৰতত আছে বুলি মই নাভাবোঁ তথাপিও যিহেতু হৰিহৰণৰ হনুমান চালিচাত শুনক ৰসৰাজজী মহাৰাজৰ শুনক বা গোটেই পৃথিৱীত যিমানে হনুমান চালিচা পাঠ কৰি আহিছে কেৱল কেইজনমানক বাদ দি শংকৰ স্বয়ং নকয় শংকৰ সুৱনে কয় গতিকে আপোনালোকৰ ইচ্ছা অনুযায়ী মই দিলোঁ আপোনালোকে কি ক'ব কিন্তু মই সেইটো বাধা নকৰোঁ কিন্তু
মই শংকৰ সুবন কওঁ শংকৰ সুবন কেশৰী নন্দন তেজ প্ৰতাপ মহাজগবন্দন তাৰপিছত হ'ব বিদ্যাৱান গুণী অতি চাতুৰ এইখিনি আচলতে গোটেইখিনি অসমীয়াটো শব্দ পোৱা যায় বিদ্যাৱানটো অসমীয়াটো শব্দ হয় গুণী শব্দটো অসমীয়া অতি শব্দটোৰ অসমীয়া চাতুৰ শব্দটো বা চতুৰ শব্দটো ইয়াতে চাতুৰ ক'ব চতুৰ শব্দটো অসমীয়াতে গতিকে আপুনি নোৱাৰো বুলি কোনো ধৰণৰে কথা নাই কথাখিনি ধুনীয়াকৈ বুজিলে আপোনালোকে সকলো ধৰিবই পাৰিব বিদ্যাৱান গুণী অতি চাতুৰ ৰাম কাজ কটকেৰে কাজ ৰামৰ কৰ্ম মানে ৰামৰে দিয়া সেইখিনি কাম কৰিবে কো আতুৰ ৰামে যিখিনি কাম দিয়ে বা ৰামৰ কামখিনি কৰিবলৈ তেওঁ সদায় মানে আতুৰ হৈ থাকে মানে ইচ্ছা কৰি থাকে যে মোক ৰামে যিকোনো এটা কাম দিয়ক বা ৰামৰ মই সেৱা কৰি থাকিম সেই কথাটো তেওঁ খুব ভাল পায় বিদ্যাৱান গুণী অতি চাতুৰ ৰাম কাজ কৰিবে কো আতুৰ প্ৰভু চৰিত্ৰ এইখিনি অসমীয়া শব্দই ইমান নোৱাৰো বুলি আপোনালোকে নাভাবিবই প্ৰভু চৰিত্ৰ শুনিবে কো ৰসিয়া ৰাম লক্ষণ সীতা মন বসিয়া আকৌ কথাখিনি ধৰিব পাৰিছেনে আপোনালোকে সহজভাৱে মই ক'বলৈ মানে বিচাৰিছোঁ যে আপোনালোকে যাতে বুজি পায় প্ৰভু চৰিত্ৰ শুনিবে কো ৰসিয়া ৰাম লক্ষণ সীতা মন বসিয়া সূক্ষ্ম মানে অসমীয়া শব্দটো সূক্ষ্ম যিটো কয় সূক্ষ্ম ৰূপ সূক্ষ্ম নক'ব কিন্তু ইয়াতে মই বুজাইহে দিছোঁ সূক্ষ্ম ৰূপ ধৰি সিংহি দিখাৱা বিকট মানে ডাঙৰ শব্দ কয় ন সেইটো বিকট শব্দটো অসমীয়াটো হয় আপোনালোকেও ক'ব পাৰিব বিকট ৰূপ ধৰি লংক জৰাৱা ভীম ৰূপ ধৰি অসুৰ সংহাৰ কৰে যে অসুৰক সংহাৰিছে মানে মাৰিছে যিটো বুজাইছে সেইটো বুজাইছে ভীম ৰূপ ধৰি অসুৰ সংহাৰে ৰামচন্দ্ৰ কে কাজ সৱাৰে লায়ে সজীवन লক্ষণ জিয়ায়ে শ্ৰী ৰঘুবীৰ হৰিষি উৰি লাৱে লায়ে সজীवन লক্ষণ জিয়ায়ে শ্ৰী ৰঘুবীৰ হৰিষি উৰি লাৱে তাৰপিছত শুনিব ৰঘুপতি শব্দটো অসমীয়াটো আছে আপোনালোকে পাৰিব ৰঘুপতি কিনহি বহুত বঢ়ায়ে তুম মম প্ৰিয় ভৰতহি সম ভায়ে মানে এই যে সঞ্জীৱনী অনাৰ পিছত মানে খুব আনন্দ পাইছিলে ৰামচন্দ্ৰ ন সেইকাৰণে ৰামচন্দ্ৰই লভতি ধৰি কৈছিলে যে তুমি মোৰ ভাই ভৰতহি সম ভাই তুমি মোৰ ভাই ভৰতৰ সমান মানে ভৰতৰ সমান স্থান তেওঁক দিছিলে এতিয়া মই আশা কৰোঁ আপোনালোকক এইখিনি ক'লোঁ তাৰপিছত আকৌ মই পিছত ক'বলৈ চেষ্টা কৰিম যে আপোনালোকক মই প্ৰত্যেকটো শব্দ এটাকৈ বুজাবলৈ চেষ্টা কৰি আছোঁ এতিয়া আপোনালোকে প্ৰথমৰ পৰা আপোনালোকে শুনিব যে মই কোনখিনিলৈকে আকৌ পাঠ কৰিলোঁ চালিচাখন আপোনালোকে লৈ ল'ব যে আপোনালোকে বুজি ল'ব তেতিয়া শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজ মন মুকুৰ সুধাৰি वरणौ रघुबर विमल जसु जो दायक फल सारी बुद्धिहीन तनु जानिके सुमिरो पवन कुमार बल बुद्धि विद्या देहु मोहि हरहु कलेश विकार एटु हल दोहा तार पिছত सोपाइखिनि आरम्भ হ'ব जय हनुमान ज्ञान गुण सागर जय कपीस तिहु लोक उजागर रामदूत अतुलित बल धामा अंजनी पुत्र पवन सुत नामा महावीर विक्रम बजरंगी कुमति निवार सुमति के संगी कंचन बरन विराज सुवेशा कानन कुंडल कुंसित केसा এতিয়া মই এইখিনিলৈকে আগতে কৈছিলোঁ আজি মই আপোনালোকক ক'লোঁ হাত বজ্ৰ और ধ্বজা বিৰাজে কান্ধে মুঞ্জ জনেও সাজে শংকৰ সুৱন কেশৰী নন্দন তেজ প্ৰতাপ মহাজগবন্দন বিদ্যাৱান গুণী অতি চাতুৰ ৰাম কাজ কৰিবে কো আতুৰ
प्रभु चरित्र सुनिबे को रसिया राम लखन सीता मन बसिया सूक्ष्म रूप धरि सिंह ही दिखावा विकट रूप धरि लंक जरावा भीम रूप धरि असुर संहारे रामचंद्र के काज सवारे लाए सजीवन लखन जियाए श्री रघुबीर हर्षि उर लावे रघुपति किन्ही बहुत बढ़ाए तुम मम प्रिय भरत ही सम भाई এইখিনিলৈকে মই আপোনালোকক আজি ক'বলৈ চেষ্টা কৰিলোঁ কিবা যদি মোৰো ভুল ভ্ৰান্তি হৈছে আপোনালোকে আঙুলিয়াই দিব আৰু এনে ধৰণে আপোনালোকে পাঠ কৰিবলৈ চেষ্টা কৰিব আৰু চাগে 2 দিন বা 3 দিনত মই আপোনালোকৰ সম্পূৰ্ণ হনুমান চালিচা এখন পাঠ কৰি আপোনালোকক মানে মোৰ ফালৰ পৰা অকণমান যিখিনি সম্যক জ্ঞান আছে সেইখিনি শব্দখিনিৰ ক্ষেত্ৰত মই জনাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকে আশা কৰোঁ ভিডিঅ'টো ভাল পাইছে আৰু সকলোকে পুনৰবাৰ মই বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলো ভালে কুশলে থাকিব আগন্তুক যাত্ৰাবোৰ ক'লোঁ তেনেধৰণে কৰিবলৈ চেষ্টা কৰিম গতিকে সকলোৰে মই কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ ধন্যবাদ ভালে থাকিব